নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজিৰ এইটো ভিডিঅ'ত অনুপাত আৰু সমানুপাত ধুনীয়াকৈ দেখাই দিম এতিয়া আমি জানিব লাগিব অনুপাত আৰু সমানুপাতক ইংৰাজীত কি বুলি কয় অনুপাতক ৰেচিঅ বুলি কয় ৰেচিঅ আৰু যেটো সমানুপাতক প্ৰপৰচন বুলি কয় এতিয়া আমি এই দুটা ধুনীয়াকৈ বুজাই দিম এতিয়া আমাৰ যোনটো ৰেচিঅ অনুপাতৰ যোনটো সিম্বলটো কি হয় এইটো আৰু গালে অনুপাত বুলি গায় ধৰিলা আমি দুটা ৰাশি দুটা ডিজিট হ'ব পাৰে এলফাবেট হ'ব পাৰে যিকোনো নাম হ'ব পাৰে কিবাও হ'ব পাৰে ধৰিলা আমাৰ দুটা সংখ্যা দিয়া আছে 2 আৰু 3 এই সংখ্যা দুটাক অনুপাতত আমি কেনেকৈ লিখিম 2:3 আৰু যোনটো এইটো সিম্বলটো এইটো অনুপাতৰ সিম্বল এটোক আমি 2:3 বুলি পঢ়িব পাৰো 2:3 ব্ৰেকেটত আমি (3) এনেদৰেও পঢ়িব পাৰো 2:3 বুলিও পঢ়িব পাৰো 2:3 বুলিও পঢ়িব পাৰো নেক্সট যেটো প্ৰপৰচনৰ সিম্বলটো হৈছে মানে অনুপাত এটা সমানুপাত হয় নহয় তাক চাবলৈ হলে আমি কি কৰিব লাগিব ফাৰ্ষ্টত সমানুপাতৰ যোনডাল সিম্বলডাল এনেকৈ থাকে বা কেতিয়াবা এনেকৈও দিয়া হয় এতিয়া আমি অনুপাত সমানুপাত কেনেকৈ কৰে তাক আমি দেখাম আমি ফাৰ্ষ্টত এটা সংখ্যা লম সংখ্যাটো হৈছে ফৰ এক্সাম্পল 40 আৰু 20 এই সংখ্যা দুটা অনুপাতত উলিয়াব গৈছে আৰু অনুপাত কেইটা সমানুপাতটো কৰি দিব গৈছে সমানুপাত হয় নহয় তাকো চাব গৈছে আমি কেইটা অনুপাত চাম 40 আৰু 20 আমি কি কৰিম যেটো 40 টো ফাৰ্ষ্টত দিছে হেতুক আমি আগতে দি লৈছো নেক্সট হেতু এনেকৈ কৰি লব লাগিব 40/20 হেতুক আমি ভাগ কৰিলে কি হ'ব 1/2 2/1 আৰু এটো সমানুপাতত কেনেকৈ লিখে 2:1 মানে কি হ'ব 2:1 অনুপাতত সিম্বলত এনেকৈ বুজায় এতিয়া আমি নেক্সট আৰু এটা যদি কৰি দিও তো এক্সাম্পল 1 বুলি ধৰিলো 2 এক্সাম্পল এটা দি দিছো 80 আৰু 60 এই দুটাৰ অনুপাত উলিয়াব লাগে এটা অনুপাতটো কেনেকৈ উলিয়াম ফাৰ্ষ্টত এইটো মতে কৰিম 80 টো আগত আছে বাবে ওপৰত 60 টো নেক্সট তলত দি দিম এই দুটা কি হ'ব এটা কমন সংখ্যা লৈ লম যোৱাটোত 20 ৰে 40ক আমি ডাইৰেক্টলি দিব পৰা হৈছিল কাৰণে দুভাগ দি তলত 1 দি দিছিলো এটা 60 ৰে 80ক ডাইৰেক্ট নোৱাৰি গতিকে এটা যিকোনো কমন সংখ্যা লৈ লম কমন সংখ্যাটো কি হ'ব 10 ৰে কৰি চাম 10 ৰে কৰিলে কি হ'ব এটো তলত হ'ব 6 ওপৰত 8 আকৌ যদি আমি 6 আৰু 8ক 2 ৰে কাটো কিমান হ'ব ওপৰত হ'ব 4 তলত 3 4:3 মানে এটো আনসাৰটো কি হ'ব 4:3 বা 4:3 এটো এনেকৈ কৰিব পাৰি এতিয়া আমি সমানুপাত কি তাক কৈ চাম ইয়াত এইবিলাক 80 60 এইবিলাক কি হৈছে অনুপাতৰ ৰাশি আমি ৰাশিবিলাক কেতিয়াবা a b c মানে যিকোনো এলফাবেটৰে বুজাব পাৰো এইবিলাকত কেনেকৈ লিখিব লাগিব a:b এনেদৰে লিখিব লাগিব নেক্সট সমানুপাত কি আমি তাক কৰি দেখাম সমানুপাত এটো কৰিব কাৰণে আমি কি কৰিব লাগিব যিকোনো আমি সংখ্যা লৈ লম 40 এটো কমা দি 20 আৰু 80 40 এই অনুপাতটো সমানুপাতত আছে না আমি কৰি চাম সলভ কৰিম সলিউশন
40,20 যেহেতু এই দুটা ফাৰ্ষ্টত আছে ক্ৰম হিচাপে আমি কৰিম 40,20 40/20 আৰু 80/40 কি কৰিম 80/40 এনেকৈ আমি দি ল'লোঁ 40/20 20 40 কেইবাৰ যাব দুবাৰ আৰু 20 এবাৰ যাব মানে 20 কমনকৈ লৈ কাটি দিছোঁ 1/2 চেম একে 40/80 গ'ল দুবাৰ 40 গ'ল এবাৰ 1/2 ইয়াৰ অনুপাতিটো হ'ল 2:1 দুইটো ওপৰত থকাটো আগত আহিব আৰু এইটোৰ হ'ব 2:1 2/1 2:1 আৰু 2/1 এইটোকো 2:1 বুলি লিখি দিলোঁ ইয়াত যেহেতু দুইটা দুই চাইডে কি ওলাইছে 2:1 2:1 ওলাইছে গতিকে আমি কি কৰিব পাৰিম এই সংখ্যাকেইটা এই যিকেইটা সংখ্যা এইকেইটা অনুপাতকেইটাৰ সমানুপাত হয় গতিকে আমি লিখি দিব পাৰোঁ গতিকে এই যিকেইটা সংখ্যা 40,20, 80,40 সংখ্যাকেইটা কি হয় কেইটা অনুপাতবোৰ একোটা সমানুপাত হয় সমানুপাত আমি এতিয়া বুজি পাই গ'লোঁ ইয়াৰে যিটো চিম্বলটো আমি এনেকৈ লিখি দিব পাৰিম 40:20 আৰু 80:40 এইটো মতে লিখি দিব পাৰি এই যিটো সংখ্যাকেইটা এইডালে বুজাইছে সমানুপাতৰ চিম্বল প্ৰপৰ্শ্যন চ' আজিৰ এইটো ভিডিঅ' ইমানেই আছিল যদি ভিডিঅ'ৰ পৰা কিবা বুজি পাইছে তেন্তে ভিডিঅ'টো এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ